অসমত যেটো ডিলিমিটেশন হল ইলেকশন কমিশন অফ ইন্ডিয়া যেটো কৰিলে এটো অসাংবিধানিক হৈছে এই কথাখিনিটো আমিতো আগতেও কৈছো আপোনালোকক যে তেওঁলোকেতো এনেধৰণে এটা বিষাক্ত পৰিৱেশ সৃষ্টি কৰিবলৈ বিচাৰি আছিল আজি আপোনাৰ কিছু কিছু ক্ষেত্ৰত এই ক্ষেত্ৰত কৃতকাৰ্যত হৈছে হেতুটো আমি নুই কৰা নাই কিন্তু ইয়াৰ কি কাৰণতো এনেকুৱা হৈছে এই কথাবিলাক আমি আলোচনা কৰিছো তাত অন্যতম এটা কাৰণ হৈছে ডিলিমিটেশন যেটো কৰা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াও মই শুনিছো স্বীকাৰ কৰিছে ডিলিমিটেশন কাৰণে আমাৰ সুপ্ৰিম কোৰ্টত কেছ হৈছে সুপ্ৰিম কোৰ্টত ৰায় দিছে সংবিধান বিৰোধী বুলি তেওঁলোকে যেটো কথাটো কৈছে মোৰ তাত আছে যে সংবিধানত নিৰ্দিষ্ট আছে যে এখন ৰাজ্য এখন দেশত যেতিয়া পপুলেশনটো বাঢ়ি যায় তেতিয়ালে ইকুৱেল ডিস্ট্ৰিবিউশন কৰিব লাগে ধৰক এয়াৰ মাৰ্ক এটা কৰে এটা বিধানসভা সমষ্টিত 1.5 লাখ বা 2 লাখ সেই 1.5 লাখ 2 লাখৰ ভিতৰতে সকলোবিলাক সমষ্টিত আপোনাৰ ৰাজ্যখনত ভাগ হ'ব লাগে ঠিক একেদৰে আপোনাৰ লোকসভাটো হ'ব লাগে উদাহৰণ স্বৰূপে মই বুজাব পৰা নাই আপোনালোকক বোধহয় উদাহৰণ স্বৰূপে 126টা সমষ্টি যদি ৰাখিব লাগে তেতিয়া হলে তাত হ'ব লাগিছিল সমানুপাতিক এটা ইকুৱেল ডিস্ট্ৰিবিউশন কিয়নো কৰে আপোনাৰ ডিলিমিটেশন এই কাৰণে কৰে এখন ৰাজ্য এখন দেশত যেতিয়া 10টা বছৰত পপুলেশনটো আপোনাৰ ইনবেলেন্স হৈ যায় অসমানুপাতিক হৈ যায় বহুত পপুলেশন বাঢ়ি যায় তেতিয়া সমানভাৱে ভাগ কৰিবৰ কাৰণে ডিলিমিটেশনটো হয় সংবিধানত সন্নিৱিষ্ট আছে কথাবিলাক সংবিধানৰ মতে আছে আৰু সংবিধানৰ মতে আমাৰ ঢাকাৰ ভিতৰত হ'ল যদি কোনোবা সমষ্টিত আপোনাৰ ইকুৱেল ডিস্ট্ৰিবিউশন কৰিব লাগে তেতিয়া হলে সেই গুটেই ৰাজ্যখনৰ 126টা সমষ্টি আমাৰ তাত ইকুৱেলি কিমান হ'ব হেতু এটা ভাগ কৰে নিয়ম মতে আমাৰ তাত 1.5 লাখ পৰা 2 লাখ যদি আমাৰ এটা সমষ্টিৰ বিধানসভাত হয় মই এটা এক্সাম্পল দিছো তেতিয়া হলে সেই ধৰণে সমানুপাতিক হ'ব লাগিছিল যে 1.5 লাখ হ'ব পাৰে কোনবা এটা সমষ্টিত 2 লাখ হ'ব পাৰে কিন্তু অসমত যেটো ডিলিমিটেশন হল ইলেকশন কমিশন অফ ইন্ডিয়া যেটো কৰিলে এটো অসাংবিধানিক হৈছে এই কথা সুপ্ৰিম কোৰ্টত কেছ পেন্ডিং আছে আপুনি 1.5 লাখ এই 1.5 লাখ 2 লাখৰ ঠাইত কিছুমান সমষ্টিত 3.5 লাখ আছে মই দি দিম আপোনাক এই যেটো আপোনালোকে কৈ আছে নগাঁৱৰ অসমৰ বিধানসভা সমষ্টিবিলাকৰ এটাত কৰবাত 3 লাখ 3.5 লাখ আছে কৰবাত 1.5 লাখ আছে অসাংবিধানিক ডিলিমিটেশনটো আপোনাৰ একেবাৰে সাংবিধানিক ব্যৱস্থাতে হয় নাই পাৰ্লিয়ামেন্টত যদি চাই কোনোবা এটা সমষ্টিত 27 লাখ কোনোবা সমষ্টিত 14 লাখ এইবিলাক বহু কাৰণত আৰু বহু কাৰণ আছে আজি আমাৰ এনেকুৱা এটা অৱস্থা সেইখিনি আমি হাৰা জিকা গণতন্ত্ৰত আছে আমি হেতু মানি লৈ কি কাৰণে এনেকুৱা ধৰণৰ কথাবিলাক হৈছে সেই কথাখিনি আমি মানি এইখিনি কথা আমি চৰ্চাও হৈছে তাৰ পিছত আমি আনুষ্ঠানিকভাৱে আপোনালোকক জনাম কিন্তু এনেকুৱাটো হৈছে বিজেপিৰ কিয় হোৱা নাই নেকি বিজেপিটো 3টালৈ নামি আহিছিলে বিজেপিয়ে আপোনাৰ 3জন মাত্ৰ বিধায়ক জিকিছিলে এই 3টাৰ জায়গাটো তেওঁলোকৰ আজি কিমানখিনি হৈছে আমাৰটো এতিয়াও 19 জন আছে মই কোৱা নাই এই জাস্টিফাই কৰা নাই যে এইখিনি হোৱাটো ভাল হৈছে বুলি কি হৈছে কি নাই এইখিনি আমি নিশ্চয়কৈ আলোচনা কৰি কম আজিতো লোকসভাত 2জন সাংসদ আছিলে তাৰ পিছত আজি এই পৰ্যায়লৈ আহিছে গতিকে গণতান্ত্ৰিক প্ৰক্ৰিয়াত ইলেকশ্যনৰ সময়ত কোৱা কথা ইলেকশ্যন মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কোৱা হৈৰে কৈছো যে ইলেকশ্যনৰ পাছত তেওঁলোকে কাম কৰিব কামৰ ওপৰত ভিত্তি কৰিব ভাল কাম কৰিব ভাল হ'ব যদি বেয়া কাম কৰে আমি গঠনমূলক বিৰোধিতা কৰিম